जय हिंद सब्रमणि भीकल एसएससी जीडी कांस्टेबल बीएसएफ सीआईएसएफ सीआरपीएफ एसएसएफ एसएसबी आईटीबीपीएन आसाम राइफलमैन पीटीएन पीएसटी फिजिकल इफिशिएंसी टेस्ट एंड फिजिकल स्टैंडार्ड टेस्ट केতিয়া অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্টৰ ডিটেইলছ এই ভিডিওৰ জৰিয়তে সকলোবিলাকৰ তথ্য জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আমাৰ WhatsApp বা টেলিগ্ৰাম গ্ৰুপতে আপোনালোকে পাই থাকিব যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈলক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে সবৰমানি ভিকল এসএসসি জিডি কনস্টেবল 2025 ৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহলে ভালকে তৈয়াৰী কৰক 27 আগষ্ট 2024 ত নতুন পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব তাৰ কাৰণে এই বুকখন আপোনালোকে বাই কৰি লব পাৰে এডুকাজন বেষ্ট বুক এডুকাজন পাবলিকেশনৰ ফালৰ পৰা এই বুকখন লঞ্চ কৰা হৈছে ইয়াতে আপোনালোকৰ গাইড বুক বা প্ৰেক্টিস শিটৰ কাৰণে এই বুকখন আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব যদি এই বুকখন লব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে বাই কৰি লব পাৰিব নাম হৈছে এডুকাজন 2025 ৰ বাবে এসএসসি জিডি কনস্টেবলৰ বাবে বেষ্ট বুক এডুকাজন যদি লব বিচাৰে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ পিনে আপোনালোকে বাই কৰি লব পাৰিব এটা এসএসসি জিডি কনস্টেবলৰ পিটিএন পিএসটি কেতিয়া অনুষ্ঠিত হ'ব বা ফিজিক্যাল টেষ্টৰ ডিটেইলছ সম্পূৰ্ণৰূপে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো বন্ধুবান্ধৱী ভিসকল এতিয়া আপোনালোকৰ যোনসকল ক্যান্ডিডেটে এসএসসি জিডি কনস্টেবলত ৰিটেন এক্সামত কোৱালিফাই কৰিছে বা ফিজিক্যাল টেষ্ট দিবলৈ তেওঁলোকৰ লিষ্টত নাম আহিছে তেওঁলোকে এতিয়া ফিজিক্যাল টেষ্ট দিব লাগিব ইয়াতে আপোনালোকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ এতিয়া ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট নিশ্চয় গম পাইছে ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব লৰাসকলে ৰানিং কৰিব লাগিব 5 কিলোমিটাৰ টাইমিং দিয়া হ'ব 24 মিনিট ছোৱালীসকলে ৰানিং কৰিব লাগিব 1600 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট 30 সেকেন্ড ইয়াত কোনো ধৰণৰ মাৰ্ক নাপায় যেনে তেনে আপোনালোকে কোৱালিফাই কৰিলে হ'ব লৰাসকলে 5 কিলোমিটাৰ 24 মিনিটৰ কোৱালিফাই কৰিব লাগিব 24 মিনিটৰ কোৱালিফাই কৰিলো আপোনালোকে পাস কৰি যাব যদি আপোনালোকে ছোৱালী হয় তেতিয়ালে 1600 মিটাৰ ৰানিং কৰিব লাগিব টাইমিং দিয়া হ'ব 8 মিনিট 30 সেকেন্ড প্ৰথমতে আপোনালোকৰ ৰানিং অনুষ্ঠিত হ'ব তাৰপা আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব যত আপোনালোকৰ হাইট এন্ড চেষ্ট জোকা হ'ব ইয়াতে আপোনালোকৰ যি সকল ক্যান্ডিডেট এসটি হয় তেওঁলোকৰ হাইটটো লৰাসকলৰ বাবে 162.5 সেন্টিমিটাৰ হাইট হ'ব লাগিব ছোৱালী সকলৰ কাৰণে 150 সেন্টিমিটাৰ হাইটটো হলে হৈ যাব তাৰপা নেক্সট হৈছে ওবিসি বা জেনাৰেল ক্যাটেগৰী হয় বা এসি হয় তেওঁলোকৰ কাৰণে 165 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব লৰাসকলৰ আৰু ছোৱালী সকলৰ হ'ব লাগিব 155 সেন্টিমিটাৰ এটো আপোনালোকৰ হাইটৰ বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে চেষ্টটো এসটি ক্যান্ডিডেট বিলাকৰ কাৰণে ৰিলেক্সেশন দিয়া হৈছে 76 নরমাল হ'ব লাগিব বডিটো 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু যোনসকল ক্যান্ডিডেট এসসি হয় বা ওবিসি হয় বা জেনাৰেল ক্যাটেগৰী হয় তেওঁলোকৰ কাৰণে 78 নরমাল হ'ব লাগিব আৰু লগতে 5 সেন্টিমিটাৰ বডিটো ফুলাব লাগিব এটো বিষয়ে আপোনালোকে গম পালে যদি এসএসসি জিডি কনস্টেবলত যদি আপোনালোকে কোৱালিফাই হৈছে তেতিয়ালে আপোনালোকে ফিজিক্যাল টেষ্টটো ভালকে তৈয়াৰী কৰক আৰু ফিজিক্যাল টেষ্টটো অনুষ্ঠিত হ'ব আপোনালোকৰ আগষ্ট লাষ্ট উইক নহয় বা আপোনালোকৰ সেপ্টেম্বৰ মাহতে আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডার্ড এন্ড ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব ভালকে তৈয়াৰী কৰক কাৰণ ইয়াতে আপোনালোকৰ লাষ্ট পৰ্যায় আৰু ইয়াতে আপোনালোকে যদি কোৱালিফাই কৰে এটা ভাল মাৰ্ক যদি পাই থৈছে তেতিয়াহলে আপোনালোকে নেক্সট মেডিকেল টেষ্টত আপোনালোকৰ সিলেকশন হ'বই আৰু যোনসকল ক্যান্ডিডেটৰ মেডিকেলৰ প্ৰবলেম নাই তেওঁলোকে সিলেকশন হ'বই কিন্তু এই ৰানিংতে আপোনালোকে বহু ক্যান্ডিডেট ফেল হৈ যায় কাৰণ 24 মিনিটত 5 কিলোমিটাৰ কিছুমান ক্যান্ডিডেটে ৰানিং কৰিব নোৱাৰে একানে পৰাপক্ষত আপোনালোকৰ এতিয়াও হাতত টাইম আছে যদি এটা ভাল মাৰ্ক পাই থৈছে তেতিয়াহলে আপোনালোকে ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক যেতিয়াই ফিজিক্যাল টেষ্টৰ ওপৰত নটিচ আহিব নিশ্চয় আপোনালোকক সকলো ডিটেইলছ জনাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক তেতিয়াহে আপোনালোকৰ নিজৰ কাৰণে ভাল হ'ব কাৰণ ফিজিক্যাল টেষ্টটো এতিয়া যদি আপোনালোকে ফেল হৈ যায় তেতিয়াহলে ইনে কষ্ট ইনে গুজি যাব একানে আপোনালোকে ফিজিক্যাল টেষ্টটো ভালকে আপোনালোকে কৰিবলৈ চেষ্টা কৰক সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ